ধুলাত ভয়ঙ্কৰ মাৰপিটৰ ঘটনা মাৰপিটত আহত কেইবাজনো লোক আজি ৰাতিপুৱা ধুলাচকত ইজাহাৰ আলী নামৰ যুৱকজনক ধুলা খাটনিয়াপাৰা গাঁৱৰ সফিউৰ ৰহমান শহীদুৰ ৰহমান ইকৰা ৰহমান মিজানুৰ আব্দুল সাত্তাৰ জয়নাল আদি ককাই ভাই মিলি ডেগা ৰড আদিৰে আক্ৰমণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। ইজাহাৰ আলীক ততাতৈয়াকৈ মঙলদৈ অসামৰিক চিকিৎসালয় আনি ভৰ্তি কৰোৱা হয়। উল্লেখযোগ্য যে দেওবাৰে ধুলা খাটনিয়াপাৰা গাঁৱত আলহী সংক্ৰান্তত যোৱা বৰকলাৰ মইনুল আলীক গাড়ী আকচি ধৰি একেকেইজন লোকে মাৰপিট কৰাৰ লগতে মইনুলৰ গাড়ীখন ভাঙি দিয়ে বুলি অভিযোগ তোলে। এই সময়তে হোৱা আক্ৰমণত মইনুলৰ মা আসিয়া খাতুন দেউতাক বাবুল আলীক বেয়াকৈ মাৰধৰ কৰে। দলবদ্ধ আক্ৰমণৰ পিছতে মঙলদৈ অসামৰিক চিকিৎসালয়ত চিকিৎসা কৰে তেওঁলোকৰ। ইতিমধ্যে দলবদ্ধ আক্ৰমণৰ বলি হোৱা মইনুল আলীয়ে দেওবাৰে ধুলা থানাত এজাহাৰ দাখিল কৰে যদিও আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে আজি এই ঘটনা হ'বলৈ পালে বুলি অভিযোগ উঠিছে। ইয়াৰ পিছত আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। আজি ৰাতিপুৱা 10টামান বজাত ধুলা চকত মোৰ ভাতিজা ইজাৰ আলী বিটু বুলি মাতে। তেওঁ মটৰচাইকেল ৰিপেয়াৰিং কৰিবৰ কাৰণে লৈ আহিছিল হাৰ্ডৱেৰ দোকানৰ ওচৰতে মেকানিকৰ দোকানটো। আনাৰ পিছত এই হাৰ্ডৱেৰ দোকানৰ 10-12জন ল'ৰাই তেওঁক মানে ৰডেৰে দমকলৰ দাণ্ডিৰে মাৰি মানে মূৰত মাৰি হানি খুচি একদম মোৰ ফাটি গৈছে, চিলাই দিছে। তাৰপিছত ভৰিত মাৰিছে, দুয়োখন হাত মানে বেয়া ধৰণে মাৰিছে আৰু সংকটজনক অৱস্থা আছে। তেওঁৰ মানে জীৱন শেষ কৰা মানে প্ৰাণনাশৰ চেষ্টা কৰিছিল। এতিয়া আল্লাই জানে আৰু তেওঁ বাচি থাকে নাথাকে, যিটো পৰিৱেশ হৈছে, যদি মূৰত কিবা হয় তেওঁ নাবাচিবও পাৰে, এনেকুৱা প্ৰয়োজন হৈছে। কিন্তু এই ঘটাৰ ক্ষেত্ৰত মানে যোৱাকালি এজাহাৰ দিয়া হৈছিল, যোৱাকালি যিটো ঘটনা হৈছিল এইটো এজাহাৰ দিয়া হৈছিল, কোনো ষ্টেপ লোৱা নাছিল পুলিচে। নোলোৱাৰ কাৰণে বিনা দোষী মোৰ ভাতিজাটোক তেওঁলোকে দলবদ্ধভাৱে মাৰিলে। দলবদ্ধ মাৰা মানুহখিনি শহীদুৰ ৰহমান, সফিউৰ ৰহমান, হবিবুৰ ৰহমান, তেওঁলোকৰ ভাই ককাই পাৰে 10-12জন মানুহ আছিল। তাৰপিছত মাৰি তেওঁলোক পেলাই থোৱাৰ পিছত মানে ৰাইজে মানে তেওঁক উঠাই লৈ আহি ইয়াত হস্পিটেলত ভৰ্তি কৰোৱা হৈছে। আৰু যোৱাকালি চৰকাৰ চকৰ তেওঁলোকৰ ঘৰত সফিউৰৰ ঘৰৰ সন্মুখত মোৰ ভাতিজা জোঁৱাই, তেওঁৰ মামায়েকৰ ঘৰ আব্বাছ বুলি কয়, সেই ঘৰ আলহী খাবৰ যাওঁতে তেওঁলোকৰ পৰিয়ালটোক তেওঁলোকে মাৰিছিল। মাৰাৰ পিছত তেওঁলোকে এজাহাৰ দিয়া হৈছিল, মেডিকেল কৰি 8-9জনক যোৱাকালিও ঘাইল কৰিছে। পিছত মেডিকেল কৰা হৈছে, এজাহাৰো দিয়া হৈছে, কিন্তু এজাহাৰ এতিয়ালৈকে কোনো ষ্টেপ লোৱা নাই, এজাহাৰ মতে কোনো ৰেজিষ্টাৰো কৰা নাই ধুলা আৰক্ষী থানাত। এই ক্ষেত্ৰতো কালি যদি কিবা ষ্টেপ ল'লে হয় আজি এই ঘটনা নঘটিলে হয়। আৰু তেওঁলোকে এনেকুৱা মানে গুণ্ডাগিৰি কৰি আছে। 2 দিন আগত আৰু এজনৰ লগত কাজিয়া কৰিছিল, ইলেকশ্যনত বহুতৰ লগত কাজিয়া কৰিছিল, মানে তেওঁলোকে ধনৰ বলত কাজিয়া কৰিয়ে থাকে। ধুলা থানাত এইটোও কৈছে ধুলা থানাত একো কৰিব নোৱাৰে, তেওঁলোক পইচা দি মিলাব, সেইটো কথাও কৈ থাকে তেওঁলোকে। মোৰ আহ্বান প্ৰশাসনে যাতে ইহঁতক মানে এৰেষ্ট কৰি জেল হাজতলৈ পঠাব লাগে, নহ'লে পৰিস্থিতি ভয়ানক হোৱাৰো এটা আশংকা আছে। সেই ক্ষেত্ৰত মানে প্ৰশাসনক মানে অনুৰোধ ৰাখিছোঁ যাতে ইমিডিয়েট আসামীকেইজন ধৰি জেলত দিব লাগে। আৰু গাড়ী যোৱাকালি মাৰুতি এখনো ভাঙি পেলাইছে, নতুন গাড়ী। আৰু এই যে আমাৰ এই যে জোঁৱাইৰ মাকৰ হাতৰ খাৰু এযোৰ আছিল, তেওঁলোকে জোৰ জবস্তি খুলি লৈ গ'ল। যিজন আঘাতপ্ৰাপ্ত হৈছে তেখেত এতিয়া বৰ্তমান ক'ত আছে? এতিয়া তেওঁ চিটি স্কেন কৰা হৈছে, এক্সৰে কৰিব গৈছে, এতিয়া ধুলা এই মঙলদৈ চিভিল হস্পিটেলত আছে। আৰু যোৱাকালিখিনি মেডিকেল কৰাই লৈছে, চিলাই কৰিছে তেওঁলোকে, এতিয়া ঘৰতে গৈছে, আজি আহিছে তেওঁলোকেও, তেওঁলোকৰ মানুহ ইয়াত আছে উপস্থিত।